নাই বলে হয়, সেইটো অতি ভাল কথা। এইটো আমাৰ কুমৰাকটা বনাঞ্চলৰ যিটো আজিৰ তাৰিখত বা আজি বুলি নহয়, আজি কেইবাবছৰ ধৰি ইয়াতে হাতী আহে। এইখিনি আমাৰ এখন কুমৰাকটা বনাঞ্চলৰ এখন সৰু এটা বিল, যিটো তেওঁলোকৰ মানে পানী খোৱাৰ এটা সুবিধা থাকে, যাৰ কাৰণে তেওঁলোকে ইয়াতে আহি পানী খোৱাৰ ব্যৱস্থা, তাৰপাছতে গা ধোৱা সেইবোৰ কৰে। আৰু কিছুমান ক্ষেত্ৰত দেখা যায়, আমি সাংবাদিক বন্ধুসকলকো অনুৰোধ কৰিব বিচাৰোঁ, তেখেতসকলে কয় হাতী মানুহৰ সংঘাত। আমি ইয়াত যিটো দেখিছোঁ সেইটো একচুৱেলি সেইটো নহয়, মানুহ হাতীৰহে সংঘাত। মই সেই বস্তুটো মানে কেতিয়াবাৰ পৰা মানে ভাবি আছোঁ যে মানুহে কয় হাতী মানুহৰ সংঘাত বুলি, কিন্তু একচুৱেলি প্ৰকৃততে নহয়। এইখিনি যিটো জলাশয় এইটো তেওঁলোকৰ ঠাই, এইটো বনাঞ্চলত পৰে। সেইকাৰণে আমি এইটো ক'ব বিচাৰোঁ, যাতে আমি আৰু বাকী ৰাইজকো আমি যিসকল প্ৰকৃতিপ্ৰেমী আছে তেখেতসকলকো আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতসকলৰ সেই অহা যোৱা বাট পথত যাতে মানুহে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ অসুবিধা নিদিয়ে, আৰু তেখেতসকলে নিজৰ যিটো খোৱা খাদ্যৰ সময় সেইখিনি যাতে কোনো অসুবিধা নিদিয়ে, সেইখিনি আপোনালোকৰ মোৰ অনুৰোধ। একচুৱেলি এইখিনি জেগাটোৱেই হ'ল তেওঁলোকৰ জেগা, তেওঁলোকৰ ঠাই। পানী আছে, পানীৰ হাতী এটা দিনত প্ৰায় হ'লেও এটা হাতীক 100 পৰা 150 লিটাৰ পানীৰ প্ৰয়োজন হয়। আৰু সেইবোৰ জলাশয় আজিৰ তাৰিখত খৰাঙৰ কাৰণে বা অন্যান্য কাৰণত, প্ৰাকৃতিক দুৰ্যোগৰ কাৰণত মানে সেই পানীটো মানে নোহোৱাৰ কাৰণত তেওঁলোকৰ মুকলি পথাৰলৈ আহি যায়। 80 পাৰ হ'ব আৰু 80+ হাতী আছে। ক'ত ওলাইছে? এই কিবা থেপলাগুৰি গাঁও। থেপলাগুৰি গাঁও। সদায় ওলায় নেকি ইয়াত? এইকেইদিন মানে ওলাই আছে আৰু। জাকত প্ৰায় 80টাৰ ওপৰত হাতী আছে। হয়। তুমি ফৰেষ্টৰ মানুহ? হয়। আৰু কি তুমি অকলে ডিউটি দি আছে নেকি? অকলে নহয়, এই অফিচাৰকেইটা আহিছিলে, এতিয়া গ'ল আৰু। অফিচাৰ আহিছিলে। 100টামান আছে। 100টা হাতী ওলাইছে? হয়, 100টা ওলাইছে। এতিয়া ইহঁতৰতো চাওক, এতিয়া খাদ্যটো নাই, পথাৰতনো কি আছে? লোকৰ ঘৰ বাৰী বঙাই কিনি ৰাতি খাই, আপোনালোকেতো গম পায়। আৰু ইয়াৰ দিন দুপৰতে আহিল, এতিয়ানো কেইটা বাজিল? 3টা বাজিলে নেকি? মানে খাদ্য নাটনি হোৱাৰ বাবে এতিয়া বন্ধ হৈছে, যাক ওলাই আহিছে। হয়। ৰাতি হ'লেও বিভিন্ন অঞ্চলত যায়, গৈ পেলাই অঞ্চলত গৈ এই ঘৰ বাৰী বঙাই আছে।